দহালৈ যাম বুলি। আজি দহা আছে বৰ্তাৰ, আৰু দহাৰ পৰা আহি আমাৰ দেহাৰ বাৰ্থডে আছে, আৰু বাৰ্থডে কেক চেক কাটিব লাগিব। ল'ৰা ছোৱালী মাতিছোঁ, ডাঙৰকৈ পতা নাই বা অকল সৰু ল'ৰা ছোৱালী মাতিছোঁ। এনেই সৰু ল'ৰা ছোৱালী মাতি ভাত পানী খুৱাম বুলি আৰু এতিয়া দহালৈ বুলি ওলালোঁ। দহাৰ পৰা আহিহে ঘৰত হ'ব আৰু দেই। আৰু এতিয়া দহালৈ যাওঁ, এয়া কাপোৰযোৰ পিন্ধি ৰেডি কালিলৈ। আৰু এতিয়া এইফালে দহাৰ পৰা আহিলোঁ, এইপিনে ঘৰত ব্ৰইলাৰ কাটিব লাগিছোঁ, চাফাঠিখন কৰিলোঁ, কৰি মেলি আকৌ তাৰ পাছত লাগি গৈছোঁ আৰু দেই। আৰু এইপিনে ল'ৰা ছোৱালীকেইটা আহি পালে মই এইপিনে ভাত আকৌ বনাই আছোঁ, এইপিনে কেক কাটিব লৈছোঁ। এইফালে বাৰ্থডে ল'ৰা ছোৱালীবোৰ খুৱাই মেলি পঠিয়ালোঁ। আকৌ এইপিনে গ'লোঁ আমি বৰ্তাহঁতৰ ঘৰলৈ, যিটো বৰ্তাৰ দহা আছে, সেইকাৰণে চিৰামুৰি বাচোঁ বুলি গ'লোঁ। আৰু এইকেইটা গৈ পিনে চিৰামুৰি বাচি আছোঁ সকলোৱে মিলি। এজনী আমাৰ মা হেনো, এজনী গাঁৱৰ বোৱাৰী, এই পিনে মা হেনো, মা এতিয়া সেই তললৈ মোৰ কৈ আছে। আৰু এয়া আজি আকৌ ওলাইছোঁ 11 দিনৰ দিনাখনি, মানে আজি আছে কাজ, সেইকাৰণে ওলাই মেলি ৰেডি হৈ লৈছোঁ এতিয়া যাওঁ বুলি। এজনী আমাৰ ন ছোৱালী, এয়া মগু তিয়াই আছে। এই আমাৰ ভণ্টি, এয়া মগু ধুই আছে। এইপিনে চাওক চেহেৰাটো দেখা নাই, এইপিনে চেহেৰাটো দেখা নাই, চাই ল সেই তল মোৰ কৈ আছে। অকণমান লাজ কৰে বোলে মানুহখনে দেই। এই আমাৰ বাই, এই বাই চাই ল। ধুই অহাৰ পাছতে আমি দুজনী আহিলোঁ, মানে জা জল দুজনী আহিছোঁ নামঘৰলৈ বুলি। যিহেতু বাচন অলপ কমি গৈছে, সেইকাৰণে মামাৰ ভকতে যিটো ডিছপ'জেল গিলাচত চাহ নাখায় বা কফি কাপত চাহ নাখায়, সেইকাৰণে নামঘৰলৈ আহিলোঁ, নামঘৰ বাতিখিনি লৈ যাওঁ বুলি। সিহঁতে পিছে আগে পিছে এনেকৈ পাতি নাপায়, নাজানে নি থ'ব লাগে বুলি। বেলেগ বস্তু নিলে, কিন্তু চাহ দিবলৈ বাতিবোৰ নিলে। আৰু এতিয়া নামঘৰলৈ আহি আমি বাতিবোৰ নিবলৈ বুলি আহিলোঁ। তাৰ পাছতে নামঘৰৰ পৰা গৈ এইপিনে আকৌ গিয়াতলি ভাগিলে নহয়, ভকতক সকলোকে মিলি ম'হৰ দৈ সৈতে এইপিনে চিৰা মুড়ি জলপান খাবলৈ দিছোঁ। ভকতক গিয়াতলি দিয়াৰ পাছতে বাকীবিলাক বাৰু আমাৰ ডেকা ল'ৰা ছোৱালী সেইবিলাকে চম্ভালিব। আমি যিহেতু এতিয়া ৰাতিপুৱা সময়টো কৰি দিব লাগে, ভকতক ভালকৈ দিব লাগে, সেইকাৰণে একদম খাটি ম'হৰ দৈ সৈতে মানে চিৰা মুড়ি লৈছোঁ। আৰু ভকতে ধুনীয়াকৈ খুৱাই বৈ আজৰি কৰি লৈছোঁ। ভকতক আজৰি কৰিব পাৰিলে আমাৰো অকণমান আজৰি হয়। আৰু তাৰপিছতে আকৌ এইপিনে হোৱাৰ পাছতে এইপিনে নাম পাৰ্টি আহি পাই গ'লে। আমি যিহেতু 4জনী নাম পাৰ্টি লগাইছোঁ, এজনী মোৰ ওচৰত থকাজনী হৈছে সিহঁতৰ মানে বৰ্তাৰ জীয়েক, আৰু আমি বাই মই আৰু আমাৰ বৰ্তাৰ জীয়েক, আমি 4জনী নাম পাৰ্টি লগাইছোঁ। আৰু তহঁত বহি থকাজনী হৈছে সিহঁতৰ বোৱাইক। এতিয়া আমি নাম পাৰ্টি আদৰা নিয়ম কৰিছোঁ। আৰু নাম পাৰ্টি আদৰা নিয়ম কৰি মেলি আকৌ ময়ো আকৌ নাম পাৰ্টিত আছোঁ নহয়। আমাৰ আকৌ এতিয়া মহিলা নাম পাৰ্টি মাতিছিলে, নিজেও নাম পাৰ্টি লগাইছোঁ, আৰু ময়ো আকৌ নাম পাৰ্টিলৈ বুলি বহিবলৈ গ'লোঁ। নাম পাৰ্টি বহি থকাৰ মাজতে আকৌ উঠাই লৈ আহিলে নহয় বোলে। আমাৰ যিহেতু গাঁৱৰ নামটো হৈ গ'ল, সেইকাৰণে ক'লে বোলে এইখিনি কৰি দেহি, ইয়াত যিহেতু মানুহ বহুত বেছিয়ে হৈছে, সেইকাৰণে কৰিব পৰা নাই। আৰু এইপিনে এতিয়া আহিলোঁ, মানে আপেল কমলা কল সেইখিনি কাটি মেলি যোগাৰ কৰি দিওঁ বুলি আহিলোঁ। আৰু অহাৰ পাছতে ক'লে নহয় বোলে এইখিনি মুখখন বান্ধিলোঁ, এইখিনি কৰিলোঁ, বান্ধিব লাগিব বুলি ক'লে। আমি ভাবিছিলোঁ ছাইডত আমি কৈছোঁ যিহেতু নাবান্ধিলেও হ'ব, আকৌ এইপিনে ক'লে বোলে বান্ধিব লাগিব বুলি কাটি পটাপট দুজনে বান্ধি লৈছোঁ। আৰু বান্ধি মেলি লৈ পটাপট এইখিনি কৰোঁ বুলি লৈছোঁ, যিহেতু দেৰি হৈ গৈছে। আকৌ নাম পাৰ্টি আমাৰ ভাত খোৱা কাম আছে, এইপিনে নাম পাৰ্টি আমাৰ লৈ আছে। আৰু নাম পাৰ্টি আমাৰ আহিছিলে মানে ঘিলামৰা লাখটকীয়াৰ পৰা মিছ আছে, মানুহ বহুতকেইজনে আহিছিলে বাৰু। আৰু মানুহজন বহুত বেছি ভাল লাগিল, কথা বতৰাৰ পৰা ধৰি নামে গুণে গোটেইখিনিয়ে মানে ভাল লাগিল। আৰু তেওঁলোককো যিহেতু ইমান দূৰৰ পৰা আহিছে, ভাত খাব লাগিব, সেইকাৰণে ভাত পানী বনাবলৈ এইপিনে যোগাৰ কৰিব দিছোঁ। আৰু মই এইপিনে দায়িত্ব যিহেতু বহুত বেছি, গাঁৱৰ ছোৱালী গাঁৱৰ বোৱাৰী বুলি বহুতখিনি বেছিয়ে দায়িত্ব আহি যায়, সেইকাৰণে আৰু এইপিনে কৰি মেলি এতিয়া মাহ প্ৰসাদখিনি মানে বিতাই দিয়া পালোঁ, আকৌ মোৰ পালতে পৰিলে, সেইকাৰণে আকৌ কৰি মেলি মাহ প্ৰসাদ বিলাওঁ বুলি আহিলোঁ। মাহ প্ৰসাদখিনি বিলাই অহাৰ পাছতে আকৌ আমাৰ নাম পাৰ্টি আমিও আকৌ ভাত পানী দি সেৱা শুশ্ৰূষা কৰিব লাগে। আকৌ আমি যিহেতু নাম পাৰ্টি বহিছিলোঁ, আমাক আকৌ কৰিব লাগে, সেইখিনি অকল কৰি মেলি পঠিয়াই আকৌ এইপিনে ৰাতিলৈ আকৌ এতিয়া যাবলগীয়া হ'ল নহয়। ঘৰত আহি পাইছিলোঁহে, পাই মেলি আকৌ এতিয়া গ'লোঁ ৰাতি দেহাক লৈ গ'লোঁ, থাকিব কৈছোঁ নাথাকে বাৰু। আজি আকৌ ওলালোঁ, আজি আছে 12 দিনীয়া টেলিভিশ্যন, আৰু এতিয়া ওলাই আহিছোঁ। আৰু এইফালে হৈছে পিছদিনা যিহেতু আমাৰ
তৈল ভোজন মানে ভোজ ভাত দিয়া হয়। দিনাখনি দহা সেদিনা কণী দিয়া হয়, বেলেগৰ ঘৰত খাবলৈকে দিয়া হয় লঘু আহাৰ বুলি। আকৌ 11 দিনাখনি সেই জলপান দি গ'ল। আকৌ এতিয়া হৈছে আমাৰ 12 দিনৰ দিনাখনি। 12 দিনৰ দিনাখনি ভাত পানী দিয়ে আৰু এইপিনে আমি ৰান্ধনি লাগি গ'লোঁ। ৰাতিয়ে যিহেতু সেৱা চেৱা কৰি থোৱা আছিলে, আমি যোৱা অকণমান দেৰিয়ে হ'ল। দেৰি হোৱাৰ কাৰণে ভকতে পূৰা গালি পাৰি আছে, গম পাইছেনে। আকৌ গৈ ভকতে কৈছে যে সোনকালে বনাই দিব লাগিব বুলি কোৱা দেখি ডিমাণ্ড একদম চৌকা 3টা পাতি লৈছোঁ। 3টা চৌকা পাতি লৈ 3ফালৰ পৰা জুই লগাই পূৰা বনাইছোঁ আৰু এইপিনে এজনী চিৰিয়েল চাই আছে। আৰু এইফালে এতিয়া আকৌ দিয়া পৰ্ব, এইপিনে গৰু আহিছে যিহেতু তাই কৈছোঁ তই গৰু ৰখ, আমি দিওঁগৈ। আৰু এইপিনে এতিয়া মুখ চুখ বান্ধি লৈছোঁ, বিলনীয়া হওঁগৈ। বহুত বেছি একদম আমনি লাগি যায়, মুখখন যিহেতু বান্ধি ল'বলগীয়া হয় বিলনীয়া সময়ত। আৰু বিলনীয়া দি মেলি আজৰি হ'লোঁ। আজৰি হোৱাৰ পাছত আমিও খাই বৈ আজৰি হ'লোঁ ভকতক দি মেলি। আৰু এতিয়া হৈছে একেবাৰে শেষত মানে ভকত বিদায় দিয়া সময়ত। এইখন সময় বহুত বেছি হৃদয় বিদাৰক নহয় নে। ভকতক যেতিয়া সেৱা কৰি পঠিয়াবলগীয়া হয়, বৌমাই বহুত বেছি কান্দি অধৈৰ্য হৈ গৈছে। আৰু এইখন সময় যে একদম মানে বহুত বেছি দুখ লগা কথা। লগতে আমাৰো চকুপানী ওলাই গ'লগৈ। খাই বৈ গাইছে এয়া লৈ আহিছোঁ লগতে দেই চিৰা মুড়ি খাই বৈ একদম পেট ফিটিং হৈছে দেই। বনাই মেলি লোককো দিলোঁ, নিজেও খালোঁ। আৰু এতিয়া ঘৰলৈ টোপোলা ভাজি শাক আনিছোঁ, বুট মাহ আনিছোঁ, কালি তিয়াই থোৱা চিৰা আনিছোঁ। এতিয়া ৰ'দত দি ভাজি চাহৰ লগত খামগৈ। অকণমান ধৰিছোঁ অঁ মাজে মাজে আইও মৰিলোঁ। ভাতকেইটা খোৱা যাব লাগিব যে।